হেল্ল', কি খবৰ সকলোৱে? আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ব্লগছ উইথ কল্যাণলৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আপোনালোকক সুধিছোঁ, আপোনালোকে অম্ৰপালি চাই আছেনে? আৰু যিসকলে চাইছে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু যিসকলে চোৱা নাই তেওঁলোকক মই চাবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা ভাল খবৰ, মই আজি দেখিছে আজিও শ্বুটিঙলৈ আহি আছোঁ, কিন্তু আজি বেলেগ এখন চিৰিয়েলছৰ শ্বুটিং কৰিম। বেলেগ এটা চেনেলত মই আকৌ বহুদিনৰ পাছত মই কাম কৰিম। এইটো চেনেলৰ লগত মোৰ বহুত ইম'শ্যন জড়িত হৈ আছে, যিটো চেনেললৈ মই এতিয়া আহি আছোঁ, ৰেঙনি চেনেল। কাৰণ ৰেঙনি চেনেলতে প্ৰথম মোৰ মেগা চিৰিয়েল মৰমৰ অনুৰাধা মই কাম কৰিছিলোঁ, আৰু মোক প্ৰথম হিৰো হিচাপে চিনাকি কৰি দিছিল ৰেঙনি চেনেলৰে এখন খুব জনপ্ৰিয় চিৰিয়েল। আপোনালোকে বহুত মৰম কৰিছিল, কৰ্ণ অন্য এক মহাৰথী, যিখনৰ কাৰণে এতিয়াও আজি কিমান 5-6-7 বছৰ আগৰ চিৰিয়েল আছিল, 2015-16 চিৰিয়েল আছিল, কিন্তু আজিও মানুহে মোক কৰ্ণ বুলি ক'লে কৰ্ণ বুলি মাতে বা কৰ্ণ বুলি চিনি পায়। সেইটো চেনেল সেইটো চেনেলত মই আকৌ কাম কৰিবলৈ গৈ আছোঁ। এখন নতুন ধাৰাবাহিক, সেইখন টেলিকাষ্ট হৈ আছে, আপোনালোকে চাই আছে, পল অনুপল বুলি এখন নতুন চিৰিয়েল। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, মই তাতে আকৌ এণ্ট্ৰি হ'ম। যিসকলে চোৱা নাই সেইসকলক যাতে চিৰিয়েলখন চাই আকৌ মোক কৰ্ণৰ দৰে, মৰমৰ অনুৰাধাৰ দৰে মৰম কৰে, মৰম দিয়ে, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ চিৰিয়েলখন যাতে চাব। আৰু খালি এটা, এইবাৰ কৰ্ণৰ নিচিনা চৰিত্ৰ নহয়, এবাৰ ব্যক্তিক্ৰম চৰিত্ৰত মই আহিছোঁ আকৌ। এইবাৰ অলপ বেলেগ, কৰ্ণৰ চৰিত্ৰটো বহুত বেলেগ আছিল, আৰু এইটো চৰিত্ৰ বহুত বেলেগ হ'ব। গতিকে আপোনালোকে চাই থাকিব, আৰু কেনেকুৱা পাইছে জনাব চিৰিয়েলখন। আৰু সকলোকে মই সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আকৌ যাতে কৰ্ণ যেনেকৈ আপোনালোকে সকলোৱে বহুত আদৰি লৈছিল, আঁকোৱালি লৈছিল, মৰমৰ অনুৰাধা যেনেকৈ আঁকোৱালি লৈছিল, ঠিক তেনেকৈ এখনো আঁকোৱালি ল'ব। আৰু এখন চিৰিয়েল আছিল মোৰ ৰেঙনিত, অপৰাজিতা, সেইখনো খুব ভাল পাইছিল, মানুহে খুব মৰম কৰিছিল, মৰম দিছিল আপোনালোকে, আৰু সেয়ে আশা কৰিছোঁ এইখনো আপোনালোকে মৰম দিব, সঁহাৰি দিব। ধন্যবাদ। এতিয়া চাই থাকক, মই আপোনালোকক অকণমান শ্বুটিং দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আহি পাই গ'লোঁ মই লোকেশ্যন, সেইটো হ'ল বাবাদাৰ ঘৰ। আৰু বাবাদাই ঘৰটো খুব ধুনীয়াকৈ সজাই ৰাখিছে, একদম ফুল টাব লগাই। কাৰণ তেওঁ যিহেতু এজন ফেশ্বন ডিৰেক্টৰ, চ' তেওঁৰ ক্ৰিয়েটিভিটি বহুত বেছি, চ' তেওঁ ধুনীয়াকৈ সজাইছে। এয়া চাওক, একদম ওপৰলৈকে ফুল লগাইছে, টাব লগাইছে, ভাল লাগিছে, খুব ধুনীয়া ঘৰটো। আৰু মোৰ ঘৰটোলৈ আহি কিবা ফ্ৰেছ ফিল হয়, কাৰণ ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইকেইটাতো আছেই, মোক ৱেলকাম কৰিবৰ কাৰণে গেটত ৰখি আছে, দেখিছে নহয়, একদম গেট খোলা ফুটাই দি ওলাই আহিব বিচাৰিছে। খুব মৰমীয়াল ইহঁতে, খুব ভাল লাগে ইহঁতৰ লগত। মই যিহেতু আজি ছেকেণ্ড ডে' মোৰ, তথাপিও সিহঁতে মোৰ লগত খুব এটা ক্ল'জ হৈ গৈছে। আৰু এই বিজিত আহিছে, বিজিতে গেটখন খুলি দিব, কিন্তু কি হ'ল, ইহঁতে গেট খোলাৰ লগে লগে গোটেইকেইটা ওলাই আহিব বিচাৰিছে, সেইকাৰণে আকৌ বন্ধ কৰি সিহঁতক প্ৰথমতে বান্ধি ল'বলগীয়া হৈছে। ইমান বদমাছ সিহঁতে, বদমাছ ঠিক বদমাছ নহয়, সিহঁতে খেলি ভাল পায়, আৰু মোৰ লগত মেইনলি বহুত বেছি ক্ল'জ হৈ গৈছে, খুব কম সময়ৰ ভিতৰতে সিহঁতে মোক একদম বুজি পাই গৈছে। আৰু বিজিতে বান্ধি দিলত মই সোমাই আহিলোঁ। এয়াই আমাৰ আজিৰ লোকেশ্যন। ইয়াৰ পাছত আমি ৰেঙনিলৈকেও যাম, প্ৰথমতে এইটো ইয়াতে শ্বুট হ'ব। এয়া চাওক, একদম ধুনীয়াকৈ সজাইছে বাবাদাই ঘৰটো। আৰু এইকেইটাৰ লগত অকণমান
আৰু এয়া বাবাদাৰ ঘৰৰ ভিতৰখন মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোক। এয়া বাৰাণ্ডা আৰু এইটো হ'ল ড্ৰয়িং ৰুম। আমাৰ ড্ৰয়িং ৰুমৰ শ্বুট ইয়াতে হয়। আৰু ডাইনিঙৰ শ্বুট থাকিলে এইটো ইয়াতে ডাইনিঙৰ শ্বুট হয়। ডাইনিং ৰুমটো খুব ধুনীয়াকৈ সজাইছে ঘৰটো, যদিও কম স্পেচ কিন্তু একদম পাৰফেক্টলি মানে ডেক'ৰেট কৰিছে। যিহেতু তেওঁ ফেশ্বন ডিৰেক্টৰ চ' তেওঁ ডিজাইনবোৰ ভালকৈ জানে। আৰু এয়া আমাৰ ইউনিটৰ মানুহবোৰ আহি পাইছেহি। এই মানুহজনে মোক দেখি আচৰিত হৈ যাব, চাব দেই। আৰু এয়া বাবাদা ব্ৰেকফাষ্ট কৰি আছে। বাবাদাই সদায় লেট কৰে, মই সদায় আহি জগাম। তো আপোনালোকে পল অনুপল চাব। বাবাদাই খুব ধুনীয়াকৈ ডিৰেকশ্যন কৰিছে আৰু মই আপডেটটো দি থাকিম। ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ। বাবাদাই এবাৰ কৈ দিব আপোনালোকে পল অনুপল চাবলৈ। ৰেঙনি চেনেল চলি আছে 6:30 আৰু 9:30 চবেই চাব। আপোনালোকে আদৰি ল'লে আমাৰো বিৰাট ভাল লাগিব। গতিকে চাই থাকিব পল অনুপল। আৰু এইজন কেমেৰা পাৰ্চনজন আহিছে মোৰ একদম প্ৰথম চিৰিয়েলৰ পৰা। তেওঁ কেমেৰাৰ পৰা এইজন অকণ শইকীয়া, তেখেতৰ সৈতে আমি চিনাকি কৰি দিম পাছত। আৰু মোৰ ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া মেকআপ টেবুলত বহিছোঁ। এয়া মেকআপত আছে আমাৰ চন্দন, খুব ধুনীয়া মেকআপ আৰ্টিষ্ট, খুব ভাল মেকআপ কৰে আৰু সি মেকআপ দিব। আৰু পাছফালে আপোনালোকে দেখা পাইছে আমাৰ পুলিচসকল আহি পাইছেহি। তেওঁলোকে কষ্টিউম কৰাত ব্যস্ত হৈ আছে। আৰু যিমান পাৰোঁ মই আপোনালোকক শ্বুটিঙৰ ফানী ম'মেণ্ট শ্বুটিং দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকিব ব্লগছ উইথ কল্যাণ। আৰু এতিয়া আমি লোকেশ্যন শ্বিফ্ট কৰিছোঁ। এয়া আমাৰ অকন্দা। মই অলপ আগতে কৈছিলোঁ যে মোৰ মানে ৰেঙনি চেনেলৰ ষ্টাৰ্টিং মোৰ কেৰিয়াৰ একচুৱেলি মেগা চিৰিয়েল। মই প্ৰথম চিৰিয়েল ৰেঙনিতে কৰিছোঁ আৰু তাতে DOP প্ৰথম অকন্দা আছিলে। আৰু মোক মানে সৰুৰ পৰা এতিয়া ডাঙৰ হোৱালৈকে পাইছে আৰু অকন্দাই। আৰু পাছফালে আছে আমাৰ চন্দন মেকআপ। চন্দনে খুব ধুনীয়াকৈ মেকআপ কৰিছে, মোক দেখিছে কিমান ধুনীয়া কৰিব লাগিছে। আৰু অকন্দাৰ লগত একচুৱেলি আমাৰ বহুত স্মৃতি আছে। মোৰ বিশেষকৈ মোৰ আৰম্ভণিৰ পৰা মই প্ৰথম এইখন যিখন মানে মৰমৰ অনুৰাধা আৰু য'ত ডেবিউ হিৰ' হিচাপে মোক এষ্টাব্লিছ কৰিছিলে ৰেঙনিয়ে, সেইখনতে অকন্দাই মানে কেমেৰা আছিলে। আৰু আচলতে অকন্দাহঁতৰ সহায় সহযোগিতাতহে মই আচলতে আজি আপোনালোকৰ মুখৰ আগত কল্যাণ বুলি নিজকে পৰিচয় দিব পাৰিছোঁ। সেইটো ভুল কথা বাৰু, কাৰণ সি কষ্ট কৰিছাতো, কষ্ট কৰাৰ বিনিময়তহে পাইছা। অকল আমি শিকাই দিয়াৰ কাৰণেই নহয়, সি কষ্ট কৰিছে। কষ্টৰ ফল মিঠা সদায়। সময় লাগে আৰু কষ্টৰ ফলটো পাবলৈ। গতিকে কষ্ট কৰিব লাগিব। কষ্ট কৰাৰ কাৰণে আজি কল্যাণ হৈছে। আমি এনেইহে পিছফালে থকা মানুহ। নাই, তেওঁলোকে বহুত সহায় কৰিছে একচুৱেলি। অকন্দা আছিল আৰু এজন মানুহৰ নাম ল'ব লাগিব, পৱন আছিলে। পৱন দায়েও বহুত সহায় কৰিছে। আজি যেনেকৈ ছাডেনলি অকন্দাক পাই গ'লোঁ, কেতিয়াবা পৱন দাকো লগ পাম। পৱন দাকো তেতিয়া মই ব্লগ বনাম পৱনদাক লৈ। আৰু চাই থাকিব আপোনালোকে পল অনুপল চাব। আশা কৰোঁ আকৌ আগৰ দৰে মৰম কৰিব আৰু মানে কিবা ভুল থাকিলে দেখাই দিব, কমেণ্ট কৰিব। এতিয়া চাই থাকক ভিডিঅ'টো। আৰু এয়া আহি আমি উপস্থিত হ'লে ৰেঙনি চেনেলৰ মেইন শ্বুটিং ফ্ল'ৰ, য'ত ৰেঙনি চেনেলত টেলিকাষ্ট হৈ থকা প্ৰত্যেকখন চিৰিয়েল ইয়াত শ্বুট হয়। আপোনালোকৰ অতিকে মৰমৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টটো ইয়াতে শ্বুটিং হয়। আৰু মোৰ প্ৰথম চিৰিয়েল মৰমৰ অনুৰাধাৰ পৰা আৰম্ভ কৰি অপৰাজিতালৈকে প্ৰত্যেকখন চিৰিয়েল ইয়াতে শ্বুটিং হৈছিলে। কৰ্ণখনো ইয়াতে শ্বুটিং হৈছিলে। গতিকে ইয়াত মোৰ অহা যোৱা হৈয়ে থাকে। আৰু এয়া চাহিন বাও আহি উপস্থিত হ'লে। চাহিন বাও আছে ইয়াতে।
আৰু এতিয়া থানাৰ ছেটটো সজাইছে পল অনুপলৰ খুব ধুনীয়াকৈ সজাইছে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চিৰিয়েলখন চালে সম্পূৰ্ণকৈ দেখা পাব আৰু লগতে সিদ্ধাৰ্থক কিয় মই জেলত সোমোৱালোঁ মানে লকআপত কিয় সোমোৱালোঁ সেই কথা জানিবলৈ আপোনালোকে ধাৰাবাহিকখন চাব লাগিব গতিকে সন্ধিয়া 6:30 বজাত আৰু 9:30 বজাত আপোনালোকে চাবলৈ নাপাহৰিব পল অনুপল কেৱল মাত্ৰ ৰেঙনিত আৰু এনেকৈ দিনটোৰ শ্বুটিং শেষ কৰি মই ঘৰমুৱা হৈছোঁ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু লগতে আপোনালোকক অনুৰোধ জনাইছোঁ যিসকলে এতিয়াও মোৰ চেনেলটো লাইক কৰা নাই ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ ধন্যবাদ हवाओं में बहेंगे घटाओं में रहेंगे तू बरखा मेरी मैं तेरा